নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আমাৰ আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ লগত ডিছকাশ্যন কৰিম বৈচিত্ৰ্যময় অসমৰ তোমালোকৰ 1 নম্বৰ যিটো চেপ্টাৰটো হৈছে তোমালোকৰ তিৱাসকল। এই যিটো পাৰ্টিকুলাৰ লেশ্যন, এই লেশ্যনটোৰ তোমালোকৰ যিখিনি কুৱেশ্যন তোমালোকৰ কিতাপত আছে, গোটেই কুৱেশ্যনকেইটাৰ আনচাৰ তোমালোকক আজিৰ এইটো ক্লাছতে দেখাই দিয়া হ'ব। লগতে HSLCৰ কাৰণে তোমালোকে কোনকেইটা চাব লাগিব সেইটো কথাও বুজাই দিয়া যাব। প্লাছ তোমালোকক কিছুমান এডিশ্যনেল কুৱেশ্যনো দেখুওৱা যাব, যিকেইটা নেকি তোমালোকৰ এই স্কুলৰ হাফ ইয়াৰলি এক্সাম, প্ৰি টেষ্ট এক্সাম, লগতে HSLC এক্সামত আহি থাকে। গতিকে তোমালোকে 10 মিনিট সময় উলিয়াই পিনে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। এই ক্লাছটোৰ পৰা তোমালোকৰ তিৱাসকলৰ গোটেই কনচেপ্টটো লগতে যিখিনি কুৱেশ্যন আনচাৰখিনি তোমালোকৰ সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব। চ' ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে কি ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক? ইয়াৰ আনচাৰটো হৈছে যে ভাষিক দিশৰ পৰা ইণ্ডো চীনৰ অন্তৰ্গত তিব্বত বৰ্মীয় ভাষাগোষ্ঠী পৰিয়ালৰ বৃহত্তৰ বড়ো থালৰ লোক। আমাৰ নৰ্থ ইষ্টত যিমানকেইটা ট্ৰাইব আছে, যিমানখিনি জনজাতীয় মানুহ আছে, প্ৰত্যেকটো জনজাতীয়ৰ প্ৰায় 80% জনজাতীয় লোক আমাৰ মংগোলীয় লোক হয়, গম পাইছেনে বাৰু? আৰু তিব্বত বৰ্মীয় লোক বুলি কোৱাৰ লগে লগে আমাৰ এই চামৰ মানুহখিনিও একচুৱেলি মংগোলীয় গোষ্ঠীৰ অন্তৰ্গতৰে মানুহ হয়, বুজিলা? 2 নম্বৰ কুৱেশ্যনটো হৈছে যে তিৱাসকলে তেওঁলোকৰ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি? তিৱাসকলে যেতিয়া তেওঁলোকৰ ফেষ্টিভেল পাতে, তেতিয়া তেওঁলোকৰ যিবিলাক উৎসৱ পাৰ্বণ, সেই পাৰ্বণত তেখেতলোকে কেনেকুৱা ধৰণৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে? ইয়াৰ আনচাৰটোত আমি এনেকুৱা ধৰণে লিখিব পাৰোঁ যে তিৱাসকলে তেওঁলোকৰ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ হৈছে ক্ৰমে গ্ৰাম খুজুৰা, গ্ৰাম পানঠাই, দুমডিং, ডগৰ, পাতিঢোল আদি। অ'কে, বাঁহৰ পাবেৰে তৈয়াৰী ৱাংফাং, গ্ৰাম, ঠক থৰক, মুখেৰে ফু দি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংখি, যাক বাঁহী বুলি কয় আমাৰ অসমীয়া ভাষাত, তাৰপৰা থোৰাং মহৰ শিঙৰ পেঁপা, সুহুৰি আৰু খায়াং মানে হৈছে তাল ইত্যাদি। তো এই নামকেইটা হৈছে একোটা তিৱাৰ নাম, গম পাইছা? তিৱা সম্প্ৰদায় তেখেতলোকে যেনেকুৱা ধৰণৰ লেংগুৱেজ ইউজ কৰে, সেই লেংগুৱেজবিলাকৰ এইবিলাক নাম হয়। চ' সেইটো কাৰণে পাংখি মানে বাঁহী, আমিতো অসমীয়াত বাঁহী বুলিহে জানো, কিন্তু তিৱাসকলে পাংখি বুলি কয় মানে, গম পাইছা? চ' তোমালোকে এই পাৰ্টিকুলাৰ ইনষ্ট্ৰুমেণ্টকেইটাৰ নাম তোমালোকে মনত ৰখাবা, পৰীক্ষাত আহি থাকে মানে, গম পাইছেনে বাৰু? আৰু ইয়াৰ লগতে তোমালোকে তিৱাসকলৰ যিটো আমি এক্সপ্লেনেশ্যনৰ ক্লাছ কৰিছিলোঁ, এক্সপ্লেনেশ্যনৰ ক্লাছটো যদি তোমালোকে চাই আহা, তেনেহ'লে এই টাৰ্মবিলাক তোমালোকে বুজি পাবা, গম পাইছেনে? এতিয়া পাংখি মানে যে পাখি, এতিয়া খায়াং মানে যে তাল, এই যিবিলাক কনচেপ্টবিলাক তোমালোকক তাত এটা ব্ৰিফ ইন্ট্ৰডাকশ্যন দিয়া গৈছিলে। গতিকে আগৰ তোমালোকে এক্সপ্লেনেশ্যনৰ ক্লাছটো চাই আহিবা। আৰু যদি কোনোবাই এইটো ক্লাছ ইউটিউবত চাই আছে, তেনেহ'লে তোমালোকে আমাৰ কোৰ্চটো লওঁ বুলি ক'লেও পাৰিবা। ডেছক্ৰিপশ্যনত চাবা, তাতে লিংক দিয়া আছে, নতুবা এইটো হোৱাটছএপ নম্বৰ দেখিছা, হোৱাটছএপ নম্বৰটোত আমালৈ ফোন কৰি ডাইৰেক্টলি তোমালোকে কোৰ্চটোত জইন হওঁ বুলি ক'লেও পাৰিবা। অ'কে, তিৱা সমাজত জেলা বুলি কাক কোৱা হয়? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গাইজ। এই প্ৰশ্নটো 17ত আহি গৈছে, 18ত আহি গৈছে, তাৰ পিছতো এইটো প্ৰশ্ন আহিছে মানে। তো তিৱা সমাজত জেলা বুলি কাক কোৱা হয়? তো ইয়াৰ আনচাৰটো হৈছে যে কি তিৱা সমাজত খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা বুলি কোৱা হয়। যে তিৱা সমাজত খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত কি বুলি কোৱা হয়? জেলা বুলি কোৱা হয়। মনত থাকিলে নে বাৰু? আৰু আনহাতে পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে জেলা বুলি কোৱা হয়। তো তোমালোকে ইয়াত নিশ্চয় কনচেপ্টটো ক্লিয়াৰ তোমালোকৰ নিশ্চয় হ'ল যে তিৱা সমাজত খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা বুলি কোৱা হয়। এটা পাহাৰ আৰু ভৈয়াম নিশ্চয় গম পাইছা। ভৈয়াম মানে সমতল ভূমিক বুজায়, পাহাৰ নিশ্চয় গম পাইছা। পাহাৰ মানে মাউণ্টেইনবিলাকৰ কথা কোৱা গৈছে, ওখৰ চাপৰ, হয়নে নহয় বাৰু? এটা ভৈয়াম মানে সমতল ভূমিক কোৱা গৈছে, য'ত নেকি আমি আছোঁ বৰ্তমান, হয়নে নহয় বাৰু? অ'কে, আৰু ইয়াৰ লগতে পাহাৰ অঞ্চলত প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে জেলা বুলি কোৱা হয়। অ'কে, পৰিয়ালৰ যিসকল মুৰব্বী থাকে, সেই মুৰব্বীসকলক কি বুলি কোৱা হয়? জেলা বুলি কোৱা হয়, বুজিলা? অ'কে, নেক্সট কুৱেশ্যনটো মন কৰা। তিৱাসকলৰ কেইটামান উৎসৱৰ নাম লিখা। ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তিৱাসকলৰ কেইটামান উৎসৱৰ নাম হৈছে জোনবিল মেলা, নিশ্চয় জোনবিল মেলাৰ কথা তোমালোকে শুনিছা। তাৰপৰা ৱানচুৱা, চগ্ৰা, য়াংলি, মুইনাৰী, কান্থি, লাংখন, মাই পাথালা, মাইৰাৱা, খাপলাং, ৰাৱানে পূজা, পান্থাইচুৱা, বৰত, গোসাঁই উলিওৱা মেলা, বহাগ বিহু, কাতি বিহু, মাঘ বিহু ইত্যাদি। এই নামবিলাক অলপ শুনিবলৈ ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো বড়ো প্ৰনাউন্সিয়েশ্যনৰ নিচিনা আহিছে, ৰাইট? অ'কে, তোমালোকে বৈচিত্ৰ্যময় অসম যিখন কিতাপখনত একচুৱেলি আমাৰ অসমত থকা যিমানকেইটা জনগোষ্ঠী আছে, আহোমসকল হওক লাগে, কছাৰীসকল হওক লাগে, তিৱা হওক লাগে, আদিবাসীসকল হওক লাগে, তাৰপিছত তোমাৰ যিমানকেইটা দেউৰীসকল হওক লাগে, মিচিংসকল হওক লাগে, প্ৰত্যেকটো জনগোষ্ঠীৰ বিষয়ে তোমালোকে পঢ়িবলৈ পাবা।
ওকে নেক্সট কুৱেশ্যনটো মন কৰা নেক্সট কুৱেশ্যনটো হৈছে ফুলগুৰি ঢেৱা কি একচুৱেলি ফুলগুৰি ধাৱা আছিলে হয় নহয় আমাৰ ছ'চিয়েল চায়েন্সত আমি পঢ়িবলৈ পোৱা মতে কিন্তু ইয়াতে ঢেৱা বুলি দিলে তো একো নাই বাৰু ফুলগুৰি ঢেৱা মানে ঢেৱা কি ফুলগুৰি ঢেৱা হ'ল ফুলগুৰিত হোৱা অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ মানে অসমত যেতিয়া কৃষক বিদ্ৰোহৰ সূচনা হৈছিলে অসমত কৃষক বিদ্ৰোহৰ সূচনা অসমৰ ফুলগুৰি নামৰ এডোখৰ ঠাইত হৈছিলে মানে গম পাইছা চ' সেইটো কাৰণে ফুলগুৰি ঢেৱা বুলি মানে তাক পিছত মানে যিসকল ইতিহাসবিদ আছিলে ইতিহাসবিদসকলে সেই ইভেণ্টটো মানে ফুলগুৰি ঢেৱা বুলি কৈছিলে গম পালা মানে অসমৰ সেই ফুলগুৰি নামৰ ঠাইডোখৰত পোনপ্ৰথমতে মানে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ হৈছিলে গম পালা তো সেইটো কাৰণে পিছত মানে সেই ইভেণ্টটোক আমি এতিয়া কি বুলি গম পাইছোঁ ফুলগুৰি ঢেৱা বুলি আমি গম পাইছোঁ আমি পঢ়িও আহিছোঁ অলৰেডি আমাৰ ছ'চিয়েল চায়েন্স কিতাপত ৰাইট অ'কে এতিয়া চাই ভাইটি ভণ্টিসকল কথাটো হ'ল চমুটোকা লিখা ইন্দ্ৰ সিং দেউৰী তাৰপৰা বলাইৰাম সেনাপতি এই যিকেইটা কুৱেশ্যন এই কুৱেশ্যনকেইটা তোমালোকৰ কিতাপতে দিয়া আছে কিতাপৰ পৰা চাই তোমালোকে ডাইৰেক্টলি লিখো বুলি ক'লেও পাৰিবা গতিকে কিতাপত চাই তোমালোকে লিখিবা এইকেইটা তোমালোকৰ চমুটোকা পৰীক্ষাত আহি থাকে নিজে চাই লিখিবা তোমালোকে নিশ্চয় পাৰিবা চ' এতিয়া ইম্পৰ্টেণ্ট তোমালোকৰ যিকেইটা অতিৰিক্ত প্ৰশ্ন যিকেইটা এডিশ্যনেল কুৱেশ্যন এইকেইটাও তোমালোকৰ পৰীক্ষাত থাকে চ' সেইটো কাৰণে চাই লোৱা যে তিৱাসকলৰ বসতি স্থান সম্পৰ্কে উল্লেখ কৰা বৰ্তমান সময়ত যিসকল তিৱা লোক সেই তিৱা লোকসকল অসমৰ কোনকেইখন জিলাত বা কোনখন ঠাইত তেখেতলোকক আমি দেখিবলৈ পাওঁ বাৰু অকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees য'ত তোমালোকৰ গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব বাৰু স্পেচিয়েলি নগাঁও মৰিগাঁও কামৰূপ কাৰ্বি আংলং যোৰহাট ধেমাজি লখিমপুৰ শদিয়া আৰু মেঘালয় ৰাজ্যৰ কিছু অংশত বৰ্তমান আমি তিৱা লোকসকলক আমি দেখিবলৈ পাওঁ তিৱা লোকসকল আমাৰ অসমৰ এইকেইখন জিলাত এইকেইখন ঠাইত সিঁচৰিত হৈ আছে কিমান চনত গোভা ৰজাই 3জন ব্ৰিটিছক ধৰি আনি কালি গোসাঁনীৰ আগত বলি দিছিল এইটো ইয়েৰটো মনত ৰখাবা 1935 চনত কি কৰিছিলে 1935ত গোভা ৰজাই 3জন ব্ৰিটিছ বিষয়াক ধৰি আনিলে গোভা নামৰ এজন ৰজা আছিলে সেই ৰজাজনে 3জন ব্ৰিটিছ বিষয়াক ধৰি আনি পিনে কালি গোসাঁনীৰ আগত বলি দি দিছিলে বলি দিছিলে মানে সেই ব্ৰিটিছ কেইজনক বুজিলা তো ইভেণ্টটো হৈছিলে তোমাৰ 1835ত এইটো অলৱেজ মনত ৰখাই থৈ দিবা তিৱাসকলৰ গাঁৱৰ সৃষ্টিৰ নমুনা কেনেকুৱা আৰু তোমালোকৰ নট অনলি তিৱাসকল কনচেপ্টটো এডোখৰতে ক্লিয়াৰ কৰিব চেষ্টা কৰিবা অকল তিৱাসকল বুলিয়ে নহয় তোমালোকৰ কমপ্লিট লেচনটোত তোমালোকৰ কমপ্লিট বুকখনত যিমানকেইটা লেচন আছে প্ৰত্যেকটো লেচনতে কিন্তু তোমালোকে এই কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব দেউৰীসকলৰ ঠাইত তিৱাসকলৰ ঠাইত বড়োসকলৰ ঠাইত গম পাইছানে বাৰু প্লাছ সোণোৱাল কছাৰীসকল প্ৰত্যেকটো জনগোষ্ঠীৰ বিষয়ে তোমালোকে জানিব লাগিব পৰীক্ষাত কিন্তু প্ৰশ্ন আহি থাকে তো 2 বা ততোধিক পৰিয়াল লগ লাগি এটা মাহাৰী কেইবাটাও মাহাৰী লগ হৈ এটা কুল বা খুঁটা তাৰ পৰা এক বা ততোধিক কুল লগ লাগি এখন খেল আৰু এখন বা অধিক খেল লগ লাগি এখন গাঁৱৰ সৃষ্টি হয় আৰু এনেকুৱা ধৰণে তিৱাসকলে তেওঁলোকৰ গাঁৱক সৃষ্টি কৰে মানে তেখেতলোকে এইবুলি অভিহিত কৰে গম পাইছা ৰাইট লৰ কি পাহাৰত এখন পিনুঙৰ মুৰব্বীক লৰ বোলে এতিয়া পিনুং বুলি কোৱাৰ লগে লগে নিশ্চয় তোমালোকে বুজি পাইছা পিনুং মানে কি চ' বাকী আৰু দুটা প্ৰশ্ন আছে মন কৰা যে তিৱাসকলৰ মৰ্যাদাপূৰ্ণ পদবীটো কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শাৰী কুঁৱৰী মানে আমাৰ অসমীয়াত যি ধৰণে ডাঙৰীয়ানী বুলি ক'লে বহুত সন্মানীয় শব্দ বুজায় ঠিক তেনেকুৱা ধৰণে মানে তিৱাসকলৰ মতে তিৱাসকলৰ ট্ৰেডিশ্যনত কি হয় শাৰী কুঁৱৰী তেখেতলোকৰ মানে এটা বহুত মৰ্যাদাপূৰ্ণ মানে এটা মানে পজিশ্যন মানে পদ হয় নেক্সটটো হৈছে তিৱাসকলৰ সাজ পোছাক অলংকাৰ সম্পৰ্কে চমুকৈ লিখা এতিয়া তিৱাসকলে কেনেকুৱা ধৰণৰ সাজ পোছাক পৰিধান কৰে তেখেতলোকৰ অলংকাৰৰ সম্ভাৰৰ বিষয়ে তেখেতলোকে কেনেকুৱা অলংকাৰ লয় পিন্ধে তো এই সম্পৰ্কে আমাক প্ৰশ্নটো সুধিছে তো এই আনচাৰটোত আমি এনেকুৱা ধৰণৰ কৰিম যে কি স্বকীয় বৈশিষ্ট্যপূৰ্ণ আকৰ্ষণীয় বিভিন্ন ফুল চানেকিযুক্ত বস্ত্ৰ তিৱাসকলে পৰিধান কৰে পুৰুষে তালা থেনাজ ফালি ফাগা ইত্যাদি আৰু মহিলাই কাছা ফাকাই নাৰা ইত্যাদি পৰিধান কৰে এইবিলাক একচুৱেলি তিৱা নাম হয় গতিকে তোমালোকে এইডোখৰত ভয় নাখাবা যে দাদা এইবিলাক নাম কেনেকৈ মনত ৰাখিম অলপমান চেল্ফ ষ্টাডি কৰিব লাগিব নিশ্চয় মনত থাকিব কিন্তু যদি চেল্ফ ষ্টাডি নকৰা তেতিয়া কেনেকৈ তোমালোকৰ মনত থাকিব অভিয়াছলিটো পচিবলে নহয় চেল্ফ ষ্টাডিটো লাগিবই অলংকাৰ কেইবিধমানৰ ইয়াত নাম দিয়া গৈছে মন কৰা যেনেকৈ ছাল
চিংলি ল কল পান্থা আদি আনহাতে কাণৰ অলংকাৰ হৈছে খাইডং সন্যাইনে খাইডং আৰু ৰূফানে খাইডং ইত্যাদি প্ৰধান এইবিলাক পুনৰবাৰ কৈছোঁ তিৱা জনগোষ্ঠীৰ নাম হয় গতিকে শুনিবলৈ অলপমান মানে 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 অলপ কিবা লাগে নহয় জানো আমাৰ মানে মনত নাথাকিব লাগে অলপমান অনুকচং লগাবিলাক বেছিকৈ আছে যেনে খাইডং হয় নাই খাইডং ৰূফানে খাইডং এতিয়া এনেকুৱা ধৰণৰ যিবিলাক শব্দ অলপ কমপ্লিকেটেড নিচিনা লাগে বাট পুনৰ কৈছোঁ অলপ নিজে চেল্ফ ষ্টাডি কৰিবা তোমালোকৰ মনত থাকি যাব আৰু তোমালোকে যদি এই যিটো PDF যদি ডাউনলোড কৰিব বিচৰা লিংকটো ডেছক্ৰিপশ্যনতে পাই যাবা তাতে গৈ তোমালোকে এই যিটো PDFটো তোমালোকে ডাউনলোড কৰি ল'বা তেতিয়া বহিখনত লিখিবলৈ তোমালোকৰ উজু হ'ব তো এইকেইটাই আছিলে তোমালোকৰ এইটো পাৰ্টিকুলাৰ পাৰ্টৰ আমি তিৱাসকলৰ বাকী তোমালোকৰ যিমানকেইটা পাৰ্ট আছে গোটেই 12টা পাৰ্ট তোমালোকৰ প্ৰত্যেক দিনাই এটা ক্লাছ আমি আপডেট কৰাই দিম আমাৰ এপতে হওক লাগে আমাৰ পৰ্টেলতে হওক লাগে তোমালোকে তাতে গৈ চাই ল'ব পাৰিবা অ'কে বাই বাই